নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। এয়া দেখিছেনে, এয়া হ'ল মঙলদৈ ফুটবল কোচিং চেণ্টাৰৰ ল'ৰা, এয়া হ'ল ছোৱালী। এয়া ছোৱালীবিলাকৰ খেল মহাৰণ 2.0 খেলৰ কাৰণে খেলিবৰ কাৰণে সাজু হৈছে। আৰু এয়া দেখিছেনে, এয়া হ'ল 17th লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ বৰদলৈ ট্ৰফি। এয়া আমাৰ ফুটবল কোচিঙৰ ল'ৰাই খেলিবৰ কাৰণে সাজু হৈছে। ইয়াত 12 বছৰীয়া এজন ল'ৰা আছে, সমুদ্ৰজিৎ ডেকা। বৰদলৈ ট্ৰফি, এয়া বৰদলৈ ট্ৰফি। ইয়াৰ কোচ হ'ল গগনজ্যোতি ডেকা আৰু টিম মেনেজাৰ পিনুমণি চহৰীয়া। ৰেফাৰীয়ে নাম চাই আছে। আপোনালোকে দেখিছেনে? এয়া খেলা আৰম্ভ হোৱাৰ আগতে ফটো উঠি লোৱা গৈছে। আৰু মঙলদৈ ফুটবল কোচিং চেণ্টাৰ ল'ৰা আৰু ছোৱালী আছে। আৰু ল'ৰা আৰু ছোৱালীবিলাকক প্ৰশিক্ষণ দিয়ে গগনজ্যোতি ডেকাই। আবেলি 4 বজাৰ পৰা মঙলদৈ বিদ্যাপীঠ খেলপথাৰত খেলা শিকোৱা হয়। 5 বছৰৰ পৰা ডাঙৰ যিমান বয়সলৈ ল'ৰা ছোৱালীবিলাক আহে শিকোৱা হয়। এয়া যে দেখিছে, এয়া বৰদলৈ ট্ৰফিৰে। আৰু বৰদলৈ ট্ৰফি মঙলদৈ টাউন ক্লাবৰ হৈ ল'ৰাবিলাকে খেলিছে। এইবিলাক দেখিছেনে ৰেফাৰী। আৰু সোণালী পাম ষ্টেডিয়ামখন দেখিবলৈ বৰ ধুনীয়া। তাতে বিভিন্ন ধৰণৰ খেলাবিলাক হয়। আৰু ফুটবলৰ ফুটবল বৰদলৈ ট্ৰফি হৈছে। আৰু খেল মহাৰণো তাতে হয়। খেল মহাৰণ 2.0 এইবাৰ ফুটবল, কাবাডী, দৌৰ সকলোবিলাক হৈছে। তাতে আৰু কি হৈছে, গান নাচবিলাকো তাতে এইবাৰ খেল মহাৰণ 2.0 হৈছে। বৰদলৈ ট্ৰফিৰ ফটো এইকাৰণে দিয়া গৈছে যে ফটোখিনি দেখি আপোনালোকৰ আমাৰ ফুটবল কোচিং চেণ্টাৰটোলৈ যাতে আহিব মন যায়। এয়া দেখিছেনে, এয়া খেল মহাৰণ 2.0। আমাৰ খেলৰ ছোৱালীবিলাকৰ আচলতে সিহঁতে ৰঙা জাৰ্চি MFCC আমাৰ ৰঙা জাৰ্চি হয়। মই এই মুহূৰ্তত চিপাজাৰ সমষ্টিৰ সেউজীয়া বিপছ দিয়া হৈছে। এয়া ইহঁতে আকৌ ধুনীয়াকৈ জাৰ্চি পিন্ধি ফটো উঠিছে। খেলিবৰ কাৰণে ইহঁতে সাজু হৈছে। খেলাৰ আগতে ইহঁতে ফটো উঠি লৈছে। এয়া খেল মহাৰণ 2.0 ছোৱালীৰ খেল। আৰু ইহঁতে এয়া পুৰস্কাৰ লোৱাৰ মুহূৰ্ত। এয়া সকলোবিলাকে এয়া টিমত গগনজ্যোতি ডেকা আৰু পিনুমণি চহৰীয়া আছে। আৰু ফুটবলৰ যিবিলাকে পৰিচালনা কৰিছিল তেওঁলোকো আছে ফটোখনত। সমষ্টি আৰু মকলি বিধানসভা সমষ্টি উক্ত খেলখনৰ উদ্বোধক হিচাপে তেখেত আমাৰ মাজত উপস্থিত আছিল সন্মানীয়
পুৰন্দৰ চমুৱাৰ আগতে তেখেতক এখন ফুলাম গামোচাৰে জিলা বিভাগৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব সন্মানীয় শাৰীৰিক নিৰ্দেশক মোবাৰক হুছেইন ছাৰ। লগে লগে ছোৱালীৰ খেলখন উদ্বোধনৰ ভাষণ ৰাখিবৰ বাবে আমাৰ মাজত উপস্থিত থকা সন্মানীয় মঙলদৈ স্পৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক ৰামাকান্ত বৈশ্য ডাঙৰীয়াক শুভেচ্ছামূলক বক্তব্য আৰু মঙলদৈ স্পৰ্টছ এছ'চিয়েশ্যনৰ ফুটবল সম্পাদক সন্মানীয় ৰামাকান্ত বৈশ্য ডাঙৰীয়াক খেলুৱৈসকলক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখি খেলখন উত্তোলন ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। দৰং জিলা ক্ৰীড়া বিষয়া ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সন্মানীয় বিষয়াসকল, দুয়োটা দলৰ বান্ধৱীসকল, খেল পৰিচালকসকল আৰু উপস্থিত থকা আমাৰ চিলেক্টৰ সন্মানীয় দেৱেন্দ্ৰ বৰুৱা আৰু উমেশ বৰদলৈ ডাঙৰীয়া, বিশেষ একো নকওঁ, সকলোৱে গমেই পাইছে অসম এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গন। এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গন। ছোৱালীবিলাকে বিভিন্ন ভংগীমাত ফটো উঠিছে মঙলদৈ সোণালী পাম্প ষ্টেডিয়ামত। আৰু এইখন হ'ল ইউথ লীগ আণ্ডাৰ-15। আণ্ডাৰ-15 খেলাখন মঙলদৈ বিদ্যাপীঠ খেলপথাৰত হৈছে। আৰু আমাৰ মঙলদৈ ফুটবল কোচিং চেণ্টাৰৰ ল'ৰাখিনিয়ে খেলিছে। মঙলদৈ ফুটবল কোচিং চেণ্টাৰৰ 150জনমান ছাত্ৰ ছাত্ৰী আছে। আপোনালোকো আহক, আপোনালোকৰ ল'ৰা ছোৱালী লৈ মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া হ'ল কুমাৰ জ্যোতিন্দ্ৰ নাৰায়ণ দেৱ ফুটবল লীগ। এয়া আমাৰ ফুটবল কোচিং চেণ্টাৰৰ ল'ৰাই খেলিছে। এই খেলাখনো হৈছিল সোণালী পাম্প মঙলদৈ সোণালী পাম্প ষ্টেডিয়ামত। এয়া কোচ হয় গগনজ্যোতি ডেকা আৰু টিম মেনেজাৰ পিনুমণি চহৰীয়া। আৰু গগনজ্যোতি ডেকা ফোন নাম্বাৰটো হ'ল 9864860723। এয়া দেখিছেনে, এক খেল মহাৰণতো আমাৰ কোচিঙৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল। আৰু এয়া ছোৱালীৰ দল। এয়া খেল মহাৰণ 1ৰ ফটো। এইবিলাক মই গোটেইখিনি একেলগে লগ লগাই ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ। আপোনালোকে চাব, নিশ্চয় ভাল পাব। এয়া ছোৱালীহঁতে পুৰস্কাৰ পোৱাৰ দৃশ্য। আৰু পুৰস্কাৰ পোৱাখিনি আমি ধুনীয়াকৈ ফটো তুলি থৈ দিছোঁ। এয়া হ'ল খেল মহাৰণ 1ৰ দৃশ্য।
থেংক ইউ, বাই বাই।